নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ কেইটামান ইম্পৰ্টেণ্ট MCQ, যিটো ADRE এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষী। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষীনো কি? এনচাৰ হ'ব ধনেশ পক্ষী। অসমৰ ৰাজ্যিক পক্ষী, এইটো এক্সাম প্ৰায় আহি থাকে। অসমৰ ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। বহুতে ভুলতে লিখি দিয়ে মৰা চৰাই, কিন্তু মৰা চৰাই নহয়। মৰা চৰাই হ'ল ভাৰতৰ ৰাজ্যিক পক্ষী আৰু অসমৰ হ'ল দেওহাঁহ। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। তাৰ পিছৰ প্ৰশ্ন, মণিপুৰৰ ৰাজ্যিক পক্ষী। মণিপুৰৰ ৰাজ্যিক পক্ষী হ'ল ননগিন। ননগিন হ'ল মণিপুৰৰ ৰাজ্যিক পক্ষী। তাৰ পিছৰ প্ৰশ্ন, মিজোৰামৰ ৰাজ্যিক পক্ষী কি? মিজোৰামৰ ৰাজ্যিক পক্ষী হ'ল ডৰিক চৰাই। মিজোৰামৰ ৰাজ্যিক পক্ষী হ'ল ডৰিক চৰাই। ছিকিমৰ ৰাজ্যিক পক্ষী কি? ছিকিমৰ ৰাজ্যিক পক্ষী হ'ল ডৰিকা চৰাই। ডৰিকা চৰাই হ'ল ছিকিমৰ ৰাজ্যিক পক্ষী। তাৰপিছতে হ'ল অৰুণাচল প্ৰদেশৰ মুঠ জিলাৰ সংখ্যা কিমান? অৰুণাচল প্ৰদেশৰ মুঠ জিলাৰ সংখ্যা হ'ল 25খন। মণিপুৰৰ মুঠ জিলাৰ সংখ্যা। মণিপুৰৰ মুঠ জিলাৰ সংখ্যা হ'ল 16খন। তাৰ পিছৰ প্ৰশ্ন, মেঘালয়ৰ মুঠ জিলাৰ সংখ্যা কিমান? মেঘালয়ৰ মুঠ জিলাৰ সংখ্যা হ'ল 11খন। মিজোৰামৰ মুঠ জিলাৰ সংখ্যা 11খন। নাগালেণ্ডৰ মুঠ জিলাৰ সংখ্যা 14খন। ত্ৰিপুৰাৰ মুঠ জিলাৰ সংখ্যা 21খন। চাৰামতি পৰ্বত শৃংগ ক'ত অৱস্থিত? নাগালেণ্ডত। চাৰামতি পৰ্বত শৃংগ অৱস্থিত হ'ল নাগালেণ্ডত। তাৰ পিছৰ প্ৰশ্ন, তামিলনাডু উৎসৱ কোনটো ৰাজ্যত পালন কৰা হয়? তামিলনাডু উৎসৱ পালন কৰা হয় অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশত এই তামিলনাডু উৎসৱটো পালন কৰা হয়। জাতীয় আৰ্চাৰী প্ৰতিযোগিতা কোন ৰাজ্যত পালন কৰা হয়? জাতীয় আৰ্চাৰী প্ৰতিযোগিতা মেঘালয় ৰাজ্যত পালন কৰা হয়। লাই হাৰাওবা উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? লাই হাৰাওবা উৎসৱ মণিপুৰ ৰাজ্যত পালন কৰা হয়। তাৰ পিছৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ কোনটো ৰাজ্যত পালন কৰা হয়? হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয়। নৌকা প্ৰতিযোগিতা কোন ৰাজ্যত পালন কৰা হয়? ত্ৰিপুৰাত। ত্ৰিপুৰাত নৌকা প্ৰতিযোগিতা পালন কৰা হয়। টাৱাং মঠ ক'ত অৱস্থিত? টাৱাং মঠ অৱস্থিত হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত টাৱাং মঠটো আছে। উত্তৰ পূব ভাৰতৰ মুঠ কেইটা বিমানবন্দৰ আছে? উত্তৰ পূব ভাৰতত মুঠ কেইটা বিমানবন্দৰ আছে? 12টা। কেইটা আছে? 12টা মুঠ বিমানবন্দৰ আছে। তাৰ পিছৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন? উত্তৰ পূব ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হ'ল উত্তৰ পূব ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্য। তাৰ পিছৰ নাম্বাৰটো কি হ'ব? মেঘালয় ৰাজ্যৰ পশ্চিম খাচী পাহাৰত থকা ৰাণীকুৰ দেশ বিখ্যাত। ৰাণীকুৰ দেশ বাবে বিখ্যাত কিহৰ বাবে? মাছ ধৰাৰ ঠাইৰ বাবে বিখ্যাত। মেঘালয় ৰাজ্যৰ পশ্চিম খাচী পাহাৰত থকা ৰাণীকুৰ কিহৰ বিখ্যাত? মাছ ধৰাৰ ঠাইৰ বাবে বিখ্যাত। তাৰ পিছৰ প্ৰশ্ন, ভাৰত ৰত্ন বুলি কোন ৰাজ্যক জনা যায়? ভাৰত ৰত্ন বুলি মণিপুৰ ৰাজ্যক জনা যায়। মণিপুৰ ৰাজ্যক ভাৰত ৰত্ন বুলি জনা যায়।
কাহিলী পোৱাৰ উজ্জ্বলিত পৰ্বতমালাৰ ভূমি বুলি কোনটো ৰাজ্যক কোৱা হয়? কাহিলী পোৱাৰ উজ্জ্বলিত পৰ্বতমালাৰ ভূমি বুলি অৰুণাচল প্ৰদেশক জনা যায়। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কোনখন? এইটোৱে বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কোনখন? সেইটো হ'ল ছিকিম। ছিকিম হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য আৰু ইয়াতকৈ সৰু কোনো ৰাজ্যই নাই। আজিৰ ভিডিঅ'টি ইমানলৈ।